জুৰিয়াত বিজেপিৰ প্ৰতিষ্ঠা দিৱস ৱাকফ বিলক সমৰ্থন বিজেপিৰ নেতা আবুল হুছেইনৰ দেশৰ আন ঠাইৰ লগতে সংখ্যালঘু বসতি প্ৰধান জুৰিয়াতো ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতিষ্ঠা দিৱসটি উদযাপন কৰা হয়। সামধৰাত নতুনকৈ স্থাপন কৰা জুৰিয়া মণ্ডল বিজেপিৰ কাৰ্যালয়ত পতাকা উত্তোলন কৰে জ্যেষ্ঠ বিজেপি নেত্ৰী সালমা জেছমিনে। এই প্ৰতিষ্ঠা দিৱস উপলক্ষে আয়োজন কৰা সভাত সভাপতিত্ব কৰে প্ৰাক্তন মণ্ডল সভাপতি ব্ৰজ কুমাৰ বৰুৱাই। এই অনুষ্ঠানত উপস্থিত থাকে জ্যেষ্ঠ নেতা আবুল হুছেইন, জিলা উপ সভানেত্ৰী মনীষা ভূঞা, প্ৰাক্তন মণ্ডল সভাপতি মহেন্দ্ৰ বৰা আৰু আন কৰ্মকৰ্তাসকল। সভাত আবুল হুছেইনে সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত ৱাকফ বিলক সমৰ্থন কৰে। আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি জুৰিয়া মণ্ডলৰ প্ৰতিটো পঞ্চায়তৰ পৰাই সংখ্যালঘু লোকসকল বিজেপিৰ প্ৰাৰ্থিত্ব বিচাৰি আগবাঢ়ি অহা বুলি জানিবলৈ দিয়ে জ্যেষ্ঠ বিজেপি নেত্ৰী সালমা জেছমিনে। তাৰ বিপৰীতে কংগ্ৰেছে টিকট দিবৰ বাবে মানুহ বিচাৰি ফুৰিছে বুলিও উল্লেখ কৰে সালমা জেছমিনে। আজি গোটেই ভাৰতবৰ্ষৰ লগতে আমাৰ জুৰিয়া মণ্ডলতো জুৰিয়া সমষ্টিৰ অন্তৰ্গত জুৰিয়া মণ্ডলতো আমি বিজেপি ভাৰতীয় জনতা পাৰ্টিৰ ৪৫ সংখ্যক প্ৰতিষ্ঠা দিৱস আমি পালন কৰিছোঁ আৰু ইয়াত আমাৰ যথেষ্ট সংখ্যক মানুহ উপস্থিত আছিলে আৰু আগন্তুক দিনত আমি আশা কৰিছোঁ যে আমাৰ জুৰিয়া মণ্ডলৰ অন্তৰ্গত বা ৰূপহী সমষ্টিৰ অন্তৰ্গত যিকেইটা ২৩টা পঞ্চায়ত আছে এই পঞ্চায়তকেইটা আমি ভাৰতীয় জনতা পাৰ্টিয়ে দখল কৰিব পাৰিম বুলি আমাৰ দৃঢ় বিশ্বাস হৈছে। কাৰণ আমাৰ ৰূপহী মণ্ডলতো যি প্ৰতিষ্ঠা দিৱস খুব সুন্দৰভাৱে পালন কৰিছে ৰূপহী মণ্ডলৰ কাৰ্যকৰ্তাসকলে। আমাৰ ভাল এটা সফলতা আমি সফলতা পাম বুলি ইয়াৰ নিৰ্বাচন যিহেতু সমাগত প্ৰাৰ্থিত্ব বিচাৰি কেনেকৈ মানুহ কিমান আহিছে কেনেকুৱা চলিছে এতিয়া আজিৰ দিনত কংগ্ৰেছ বা অন্যান্য দলে প্ৰাৰ্থী বিচাৰি পোৱা নাই। আমাৰ দলত এটা পঞ্চায়তৰ পৰা এপি মেম্বাৰৰ কাৰণে ৪-৫জনে এপ্লাই কৰিছে। আমাৰ জিলা পৰিষদতো আমাৰ জুৰিয়া জিলা পৰিষদত ইতিমধ্যে ২জনে এপ্লাই কৰিছে। কিন্তু আমি যিটো গম পাই আছোঁ, গম পোৱা মতে কংগ্ৰেছে প্ৰাৰ্থী বিচাৰি পোৱা নাই। ক'ৰবাত আমাৰ প্ৰাৰ্থীক কংগ্ৰেছৰ টিকেট দিব বুলি সিহঁতে মাতি আছে, কিন্তু আমাৰ পাৰ্টি কংগ্ৰেছৰ প্ৰাৰ্থিত্ব ল'বলৈ মানে প্ৰত্যাখ্যান কৰিছে। গতিকে ইয়াৰ পৰা আমি এটা মানে কালি আপোনালোকে নিশ্চয় গম পাইছে যে আমাৰ মণ্ডল সভাপতিৰ ঘৰত ৰাতিপুৱা ৮টা বজাৰ পৰা ৰাতি ১২টালৈকে আমাৰ প্ৰাৰ্থীসকলৰ যথেষ্ট ভিৰ আছিলে। গতিকে আমি ইয়াৰ পৰা এটা অনুমান কৰিব পাৰি যে আগন্তুক পঞ্চায়ত নিৰ্বাচনত আমাৰ দলে এটা যথেষ্ট ভাল ফলাফল দেখুৱাব পাৰিব বুলি নহয়। আজি আমাৰ ভাৰতীয় জনতা পাৰ্টি গোটেই ভাৰতবৰ্ষত প্ৰতিষ্ঠা কৰা হৈছে। আজিৰ দিনটোতে আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ জন্ম হৈছিল আৰু সেই উপলক্ষে আমি জুৰিয়া মণ্ডলতো আজি ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতিষ্ঠা দিৱস আমি ইয়াতে পাতিছোঁ। এতিয়া ৱাকফ বৰ্ড লৈ পেলাই বিভিন্ন কথা বতৰা চলি আছে, প্ৰতিবাদ চলি আছে, এই সম্পৰ্কত আপুনি কি ক'ব? এজন মুছলমান লোক হিচাপে, নেতা হিচাপে আপুনি কি ক'ব? ৱাকফ বোৰ্ডৰ প্ৰপাৰ্টি যিটো এমেণ্ডমেণ্ট বিল যিটো আমি আদৰণি জনাইছোঁ। কাৰণ বিগত ৭০ বছৰে ভাৰতবৰ্ষখনত যি ৱাকফৰ প্ৰপাৰ্টি আছিলে, প্ৰপাৰ্টিখিনি আচলতে যোনে ইয়াৰ চেয়াৰমেন হৈছে বা যোনে ইয়াৰ হত্যাকৰ্তা আছিল চবে লুটি পুটি খাই আছিলে। ভাৰতীয় জনতা পাৰ্টিয়ে এখন ভাল সিদ্ধান্ত লৈছে আৰু ৰাইজৰ হিতে সিদ্ধান্ত লৈছে। কাৰণ ৱাকফ বোৰ্ডৰ যিমান প্ৰপাৰ্টি আছে, ভাৰতীয় জনতা পাৰ্টিয়ে ইয়াত বিভিন্ন মুছলমান দলিত আছে, পাঁচমান্দা মুছলমান আছে, আপোনাৰ পিছপৰা মুছলমান আছে, সকলোৰে লগত লাগি এখন নতুন এমেণ্ডমেণ্ট বিল আনিছে আৰু সেই বিলক মই আদৰণি জনাইছোঁ। কাৰণ এই বিলৰ জৰিয়তে আমাৰ মুছলমান সমাজ, বিভিন্ন মুছলমান সমাজ, আপোনাৰ চিআই কওক, চুন্নী কওক, পাঁচমান্দা মুছলমানী কওক, দলিত মুছলমানী কওক, জেনেৰেল মুছলমানী কওক, চবেই উপকৃত হ'ব বুলি মই ভাবোঁ। আজি শুভ দিনত জুৰিয়া মণ্ডলৰ সভাপতি ডাঙৰীয়াক ধন্যবাদ জানিছোঁ। এই শুভ দিনত এটা আমি মণ্ডল অফিচ পাইছোঁ, তেখেতৰ দ্বাৰাই তেখেতক বহুত বহুত ধন্যবাদ জনাইছোঁ। অফিচৰ লোকেশ্যনটো কৈ দিয়ক, যিহেতু আজি নতুন অফিচৰ লোকেশ্যন হ'ল চামদৰা চাৰিআলিৰ লগতে জুৰিয়া মণ্ডলৰ এই প্ৰতিষ্ঠা দিৱসত জুৰিয়া মণ্ডলৰ নতুনকৈ লোৱা এই কাৰ্যালয়ত উপস্থিত থাকি আজি প্ৰতিষ্ঠা দিৱসৰ বিষয়ে দুআষাৰ মন্তব্য আগবঢ়াইছিলোঁ।
মই এই প্ৰতিষ্ঠা দিৱসত অন্য মন্তব্য দিয়া নাছিলোঁ। এটাই মন্তব্য দিছিলোঁ যে ভাৰতীয় জনতা পাৰ্টীয়ে ভাৰত মাতাৰ সন্তান হিচাপে সকলো ৰাইজকে দেশৰ হকে কাম কৰি যাবৰ কাৰণে এটা প্ৰয়াস কৰিছিলে। কিন্তু আজি ভাৰতীয় জনতা পাৰ্টি এনে এটা পৰ্যায় পাইছেগৈ ধৰ্মীয় ৰাজনীতিয়ে আগভাগ লৈছে। এই ধৰ্মীয় ৰাজনীতিটো আমি ত্যাগ কৰি ভাৰতীয় জনতা পাৰ্টীৰ ভাৰত মাতাৰ এক সন্তান হিচাপে ভাৰতীয় দলটিক আগবঢ়াই দিবৰ কাৰণে মই আশাবাদী। আমি পুৰণা কৰ্মী হিচাপে এইখিনিকে মই মন্তব্য আগবঢ়াইছোঁ। আজি ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতিষ্ঠা দিৱসত উপস্থিত থাকি যথেষ্ট ভাল লাগিলে। বহুকেইজন গণ্যমান্য ব্যক্তিয়ে আজি প্ৰতিষ্ঠা দিৱসৰ ভাৰতীয় জনতা পাৰ্টীৰ যি প্ৰতিষ্ঠা দিৱসৰ আজি বহুখিনি মূল্যৱান কথা ৰোমন্থন কৰিলে। আচলতে সগৌৰৱে আমি এই দলটোৰ প্ৰতি সদায় সেৱা আগবঢ়াই যাব লাগে আৰু আমি দলটোৰ প্ৰতি সদায় একনিষ্ঠ সেৱা আগবঢ়াই দলটোৰ যাতে আগন্তুক দিনত খোজত খোজ মিলাই আমি যাতে আমাৰ এই জুৰিয়া মণ্ডলৰ প্ৰতিজন কাৰ্যকৰ্তাই মণ্ডলটিক আগবঢ়াই দিব পাৰোঁ। প্ৰতিজন কাৰ্যকৰ্তাৰ যাতে হৃদয়ৰ যাতে আমি কথা অনুভৱ কৰিব পাৰোঁ, তাকে আজি সোঁৱৰাই দিছে। গতিকে আমি ভৱিষ্যত দিনত আমি সকলোৱে আগুৱাই গৈ যাতে আমাৰ মণ্ডলটিক এক নতুনত্ব প্ৰদান কৰিব পাৰোঁ, গতিশীল নেতৃত্বৰে আগবঢ়াই দিব পাৰোঁ, তাৰে কামনা কৰোঁ।